নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। টাটা ছেমিকণ্ডাক্টৰৰ পিছত অসমত আহি আছে ডেছল্ট গ্ৰুপ। ক্ৰমান্বয়ে বাঢ়ি আছে অসমত ইনভেষ্টমেণ্ট। সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বন্ধুসকল, আপোনালোকে চাব পাৰে Assam Chief Minister Himanta Biswa Sarma said that Dassault Systems, the technology arm of Paris-based Dassault Group, will set up an aerospace and defense automotive electric vehicle training hub in Assam. The project will come up with an investment of 240 crores. আৰু সেইমতে বন্ধুসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যবাসীক জনোৱা মতে পেৰিছৰ ডেছল্ট গ্ৰুপে অসমত এৰোস্পেচ আৰু ডিফেন্স অটোমোটিভ ইলেক্ট্ৰিক ভেহিকেলৰ ট্ৰেইনিং হাব নিৰ্মাণ কৰিব আৰু এই বিশেষ প্ৰজেক্টৰ বাবে অসমত বিনিয়োগ হ'ব 240 কোটি টকা। বন্ধুসকল, আপোনালোকে চাব পাৰে Sharma, while talking to media persons in Guwahati on Friday, said the Assam cabinet meeting has cleared the project whereby a company of Dassault, which looks after Rafale aircraft 3D printing and works on new generation technology, will set up aerospace and defense automotive electric vehicle training hub in Assam. আৰু সেইমতে বন্ধুসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত জনোৱা মতে অসমৰ কেবিনেটে ডেছল্ট প্ৰজেক্টত অনুমোদন দিছে। উল্লেখ্য যে ডেছল্ট গ্ৰুপে ৰাফেল এয়াৰক্ৰাফ্ট 3D প্ৰিণ্টিং ইত্যাদি অত্যাধুনিক টেকন'লজিৰ ওপৰত ৰিচাৰ্চ কৰে। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, The youths in Assam will be attracted to work in aviation industry, defense, aerospace, automotive, electric vehicle engineering. The project will be rupees 240 crore, where the company will invest close to 200 crore and the state government will invest rupees 40 crore. আৰু সেইমতে বন্ধুসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনায় যে অসমৰ নৱপ্ৰজন্ম এভিয়েশ্যন ইণ্ডাষ্ট্ৰী, ডিফেন্স, এৰোস্পেচ, অটোমোটিভ ইলেক্ট্ৰিক ভেহিকেল ইত্যাদি বিভাগত কাম কৰিবলৈ আগ্ৰহী হ'ব। উল্লেখ্য যে এই বিশেষ প্ৰজেক্টৰ বাবে অসমত 240 কোটি টকা বিনিয়োগ হ'ব আৰু তাৰে ভিতৰত ডেছল্ট গ্ৰুপে 200 কোটি টকা বিনিয়োগ কৰিব আৰু ৰাজ্য চৰকাৰে 40 কোটি টকা বিনিয়োগ কৰিব। অসমৰ অৰ্থনীতিৰ বাবে আৰু অসমৰ নৱপ্ৰজন্মৰ বাবে ই সঁচাকৈ অত্যন্ত ভাল খবৰ। We hope this video was informative and helpful. Thanks for watching the video.